হেল্ল' এভৰিৱান। যোৱাকালিৰ পৰা আজিলৈকে অসমৰ মানুহে যিমান এটা ডাঙৰ সম্পত্তি যে হেৰাল, এইটো দুদিন ধৰি আমি অনুভৱ কৰি আছোঁ আৰু গোটেই অসমবাসীয়ে এইটো অনুভৱ কৰি আছে যে আমি কি হেৰালোঁ। আজি জুবিন দা আমাৰ মাজত নাই, কিন্তু তেওঁৰ গান, তেওঁৰ যি শ্ৰদ্ধাঞ্জলি অসমৰ চুকে কোণে বাজি আছে জুবিন দাৰ মায়াবী গান। আমি সঁচাকৈয়ে খুব দুখিত। যোৱাকালিৰ পৰা আজিলৈকে আমি এতিয়ালৈকেও মানি ল'ব পৰা নাই যে জুবিন দা আমাৰ মাজত নাই। গোটেই অসমবাসী, গোটেই ভাৰতবাসী আজি মানি ল'ব পৰা নাই যে জুবিন দাই আমাক এনেকৈ থৈ গুচি যাব। আমি খুবেই দুখিত। আজি জুবিন দা আমাৰ প্ৰেৰণা আছিল, জুবিন দা আমাৰ অসমৰ শক্তি আছিল, জুবিন দা অসমৰ যে এটা গৌৰৱ আছিল বা থাকিব, এইটো দুদিন ধৰি আমি তাৰ প্ৰতিফলন দেখা পাই আছোঁ যে জুবিন দা অবিহনে অসম কেনেকুৱা। জুবিন দা দুদিন ধৰি নাই, অসমখন অশান্তি হৈ আছে। জুবিন দা কেৱল আমাৰ অনুপ্ৰেৰণাই নাছিল, জুবিন দা অসমৰ শান্তি আছিল, জুবিন দা অসমৰ নৱপ্ৰজন্মৰ উৎসাহৰ এক মানুহ আছিল। আজি যি কাৰণেই নহওক, জুবিন দা আমাৰ মাজৰ পৰা গুচি গ'ল। আমি তেওঁক শ্ৰদ্ধাঞ্জলি দিছোঁ আৰু দি থাকিম। তেওঁ আমাৰ মাজত থাকিব, সদায় আছে, থাকিব। আৰু জুবিন দা কেনেকৈ হেৰাল, ইয়াক আমি বিশ্লেষণ এনালাইচিছ কৰিব নাযাওঁ। আমি এইকাৰণেই যে জুবিন দা ইমান সোনকালে আমাৰ মাজৰ পৰা গুচি যাব, এইটো আমি বা অসমবাসী কেতিয়াও ভবা নাছিল। কিন্তু নিয়তিৰ খেল মানিবই লাগিব। কিন্তু তথাপিও যেন আমি মনক সান্তনা দিব পৰা নাই। আমি সঁচাকৈ জুবিন দাক কেৱল গানেই নহয়, তেওঁৰ কথা বতৰাত অনুপ্ৰাণিত আছিলোঁ। তেওঁ যে অসমৰ শক্তি আছিল, তেওঁৰ যে অসমৰ এজন শক্তিশালী অনুপ্ৰেৰণা আছিল, সেইটো তেওঁৰ কথাত, তেওঁৰ গানে সুৰে আমি বুজি পাইছিলোঁ। আজি অসমবাসীয়ে খুব দুখিত, আমিও দুখিত। দুদিন ধৰি এনেকুৱা লাগি আছে যে জীৱনটো যেন কি জানো হেৰাই গ'লোঁ। আমি মানি ল'ব পৰা নাই, কেনেকৈ মানিম। জুবিন দা, লাভ ইউ জুবিন দা, এলৱেজ।